নমস্কাৰ এক্সাম এস্পাৰেণ্ট আসাম চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আগন্তুক গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ সিলেবাছখন ডিটেইলছত আলোচনা কৰিম। যেহেতু গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স জুন-জুলাই মাহত অনুষ্ঠিত হ'ব, গতিকে যিসকলে এবাৰ বিএড এন্ট্ৰেন্সত এপিয়াৰ কৰিম ভাবিছে তেওঁলোকৰ কাৰণে সিলেবাছখন ভালকৈ জানি লোৱাটো খুবেই প্ৰয়োজনীয়। গতিকে সিলেবাছখনৰ যিসমূহ সেকশন আছে, প্ৰতিটো সেকশনৰ আন্ডাৰত কি কি টপিক সোমাই আছে বা ডিটেইলছত কি কি টপিক আমি চাব লাগিব, সবিশেষ আমি আজিৰ ভিডিঅ'টিত আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টিলৈ আগবাঢ়ো আহাচোন। প্ৰথম সেকশনটো হৈছে সেকশন নম্বৰ এ, দ্যাট ইজ আৰু সেই সেকশনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বিকজ 120 মাৰ্কছ এই সেকশনটোৰ পৰা আহিব আৰু যিহেতু 400 মাৰ্কছৰ 120 মাৰ্কছ এই সেকশন নম্বৰ এৰ পৰা আহিব, গতিকে মোষ্ট ইম্পৰ্টেণ্ট সেকশন হয়। তাৰ ভিতৰত আছে জেনেৰেল ইংলিছ। চ' প্ৰথম কথা আমি জানিব লাগিব যে সেকশন এটো হৈছে জেনেৰেল ইংলিছৰ সেকশন, য'ত আমাৰ ইংলিছ ৰিলেটেড কুৱেশ্যনবোৰ আহিব আৰু তাত কি কি ইনক্লুড হৈ আছে যদি আমি চাওঁ, দেখিছোঁ ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন অফ চেণ্টেন্সেছ এণ্ড কম্প্ৰিহেনশ্যন। অ'কে, চ' জেনেৰেল ইংলিছ যদি আমি চাওঁ, ভকেবুলাৰী চাব লাগিব, টেন্স চাব লাগিব, ভইচ চাব লাগিব, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন অফ চেণ্টেন্সেছ এণ্ড কম্প্ৰিহেনশ্যন। চ' ইংলিছ গ্ৰামাৰৰ যিবিলাক টপিক হয়, গ্ৰামাৰ ৰুল, সেইসমূহ আমি ভালকৈ চাব লাগিব, গ্ৰামাৰ চাব লাগিব। ইয়াত যে ভইচ টেন্স মেনশ্যন কৰিছে তাৰ মানে এইটো নহয় যে ডিগ্ৰীৰ কুৱেশ্যন নাহিব, হয়তো ডিগ্ৰীৰ কুৱেশ্যন আহি যাব পাৰে, ভাৰ্বৰ কুৱেশ্যন আহিব পাৰে, বিভিন্ন ইংলিছ ৰিলেটেড কুৱেশ্যন আহিব পাৰে। চ' আমি জেনেৰেল ইংলিছৰ গ্ৰামাৰ ছেকশ্যনটো কিন্তু ভালকৈ চাব লাগিব। নেৰেশ্যন আহে, প্ৰিপজিশ্যন আহে, আৰু এনেকুৱা নহয় যে বেছিক ৰুলৰ পৰা ডাইৰেক্ট কুৱেশ্যন দিয়ে, তেনেকুৱাও নহয়। যিহেতু বৰ্তমান বিএড এন্ট্ৰেন্সত যথেষ্ট কম্পিটিশ্যন, গতিকে কুৱেশ্যনবোৰ অকণমান ট্ৰিকি কুৱেশ্যন দি দিয়ে, যাতে আমি অলপ ভাবিব লগা হয়, সহজকৈ নিদিয়ে। কেতিয়াবা সহজ প্ৰশ্নও আমি দেখিবলৈ পাওঁ, বাট আমি কিন্তু অলপ ডিপলি ষ্টাডি কৰিব লাগিব। যদি আমি ভইচ পঢ়ি আছোঁ তেনেহ'লে ভইচৰ গোটেইবোৰ ৰুল আমি ভালকৈ ডিটেইলছত অধ্যয়ন কৰিব লাগিব, যাতে তাৰ পৰা যিকোনো কুৱেশ্যন যদি আমাক অলপ ট্ৰিক লগায়ো দিয়ে তেতিয়াহ'লেও যাতে আমি আনচাৰটো শুদ্ধকৈ কৰিব পাৰোঁ। গতিকে জেনেৰেল ইংলিছ ছেকশ্যনটো ইম্পৰ্টেণ্ট হয়। এই কাৰণেই ইম্পৰ্টেণ্ট বুলি কৈছোঁ বিকজ ইয়াৰ পৰাই 120 মাৰ্ক আহিব। অ'কে, চ' ইম্পৰ্টেণ্ট ছেকশ্যন। এতিয়া নেক্সট ছেকশ্যনটো আমি চাওঁ কি আছে। নেক্সট ছেকশ্যনটো ছেকশ্যন বি, ডেট ইজ জেনেৰেল নলেজ, আৰু ইয়াৰ পৰাও 120 মাৰ্কছ আহিব। অ'কে, চ' জেনেৰেল নলেজৰ পৰাও 120 মাৰ্কছ আহিব, গতিকে ইম্পৰ্টেণ্ট হয়। জেনেৰেল নলেজৰ ভিতৰত ইয়াত কি কি মেনশ্যন কৰিছে, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ। অ'কে, চ' ইণ্ডিয়ান হিষ্ট্ৰী আমি তিনিটা পাৰ্ট চাব লাগিব, মডাৰ্ণ, মেডিভেল এণ্ড এনচিয়েণ্ট, মেডিয়েভেল এণ্ড মডাৰ্ণ, গোটেইকেইটা ছেকশ্যন আমি ভালকৈ পঢ়িব লাগিব। লগতে ইণ্ডিয়ান পলিটি চাব লাগিব। ইণ্ডিয়ান পলিটিৰ আমি আৰ্টিকলবিলাক চাব লাগিব, কোনটো আৰ্টিকলত কি কি আছে সেইবোৰ ডিটেইলছত চাব লাগিব। লগতে আমাৰ কনষ্টিটিউশ্যনখন কেনেকৈ প্ৰস্তুত কৰা হৈছিল, ক'ৰ পৰা কি আইডিয়াজ লোৱা হৈছিল, ডিটেইলছত আমি সকলোখিনি চাব লাগিব। DPSP আহিব পাৰে, গতিকে ইণ্ডিয়ান পলিটি ছেকশ্যনটোও ডাঙৰ হয়। জেনেৰেল ছায়েন্স এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। অ'কে, জেনেৰেল ছায়েন্স আমাৰ 10 লেভেলৰ যিখিনি জেনেৰেল ছায়েন্সৰ কুৱেশ্যন সেইখিনি চালেও হ'ব। লগতে আমি জিকে কিতাপো ফ'ল' কৰিব পাৰোঁ। জেনেৰেল ছায়েন্সৰ যিবিলাক জিকে বুক আহে সেইবোৰতো কিছুমান ছায়েন্সৰ কুৱেশ্যন আহে যিবোৰ আমাৰ বিএড এন্ট্ৰেন্সত কমন পৰে। লগতে কাৰেণ্ট এফেয়াৰ্ছৰ কথা যদি মই কওঁ তেনেহ'লে ৰেগুলাৰলি আমি নিউজ পেপাৰ পঢ়িব পাৰোঁ। আদাৰৱাইজ যিসকলৰ হাতত সময় কম আছে, হয়তো বহুতে এইবাৰ গ্ৰেজুৱেশ্যন কৰি আছে বা জব কৰি আছে প্ৰাইভেট ছেক্টৰত, বা নতুনকৈ বিএড ক'ৰবাত এংগেজ হৈ আছে বাট বিএডো কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে হয়তো সময় কম থাকিব পাৰে হাতত। গতিকে তেওঁলোকক যদি মই ছাজেষ্ট কৰোঁ তেনেহ'লে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে তেওঁলোকে ভিডিঅ'ছসমূহ চাব পাৰে। আজিকালি বিভিন্ন চেনেলত ডেইলি কাৰেণ্ট এফেয়াৰ্ছবোৰ আপডেট কৰি থাকে, আছাম কাৰেণ্ট এফেয়াৰ্ছো থাকে, লগতে ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্ছৰো বিভিন্ন ভিডিঅ' আমি ডেইলি বেচিছত দি থাকে তেওঁলোকৰ পৰা চাব পাৰোঁ। চ' কাৰেণ্ট এফেয়াৰ্ছখিনি তেনেকৈ প্ৰিপেয়াৰ কৰিলে কম সময়তে আমি পঢ়িব পাৰিম। যিসকলৰ হাতত সময় আছে তেওঁলোকে নিউজ পেপাৰ ফ'ল' কৰাটো খুবেই প্ৰয়োজনীয়। নিউজ পেপাৰৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনবোৰ আহে। আৰু এটা কথা মই এইখিনিতে কৈ থওঁ, কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰি আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী পলিটিৰ কুৱেশ্যন আহিব পাৰে। অ'কে, চ' সেইটো আমি চাব লাগিব। কাৰেণ্ট এফেয়াৰ্ছত যদি এনেকুৱা এটা টপিক ওলাইছে যে যিটো হিষ্ট্ৰীৰ লগত জড়িত, চ' সেইটো আমাৰ হিষ্ট্ৰী কুৱেশ্যনতো আহি যাব পাৰে। চ' ইম্পৰ্টেণ্ট হয়।
আৰু এই ছেকশ্যনটো কিন্তু এটা ডাঙৰ ছেকশ্যন হয়, ভাষ্ট ছেকশ্যন হয়। চ' ইয়াত আমি অলপ বেছি সময় দিব লাগিব। আৰু এটা কথা মই এইখিনিতে মেনশ্যন কৰিব বিচাৰিছোঁ, ইণ্ডিয়ান হিষ্ট্ৰী বুলি মেনশ্যন আছে, ইট ডাজেণ্ট মিন যে আছাম হিষ্ট্ৰী নাহিব। আছাম হিষ্ট্ৰীৰ কুৱেশ্যনো কিন্তু B.Ed এণ্ট্ৰেঞ্চত আগতে আহিছে। ছ' আমি থুলমূলকৈ হ'লেও আছাম হিষ্ট্ৰীও কিন্তু জানিব লাগিব। অ'কে, ছ' ছেকশ্যন B2 ইমানেই আছিলে জেনেৰেল নলেজৰ। ছ' নেক্সট ছেকশ্যনটো যদি আমি চাওঁ, Section C, that is test of reasoning and numerical ability. Okay, reasoning আৰু numerical ability আজিকালি সকলোবোৰ কম্পিটিটিভ এক্সামতে প্ৰয়োজনীয়, এণ্ট্ৰেন্স এক্সামৰ কাৰণেও দৰকাৰী। ছ' এইটো ছেকশ্যনত মেথছ আহিব। যদি মই ক'বলৈ যাওঁ মেথছ বুলিয়ে কৈছোঁ, টেষ্ট অফ ৰিজনিং এণ্ড নিউমাৰিকেল এবিলিটি, ডেট মিনছ মেথছৰ কিছুমান টপিক আহিব। ৰিজনিং আহিব, ৰিজনিংটো ইমান বেছি হয়তো জটিল নহ'ব, যি অলপ চলপ প্ৰেক্টিছ কৰিলেই হ'ব, কিন্তু মেথছ আমি প্ৰেক্টিছ কৰিব লাগিব। 10 লেভেলৰ মেথছ চালেই হ'ল, গতিকে সেইসমূহ আমি চাব লাগিব। টাইম এণ্ড ৱৰ্কৰ মেথছ আহিব পাৰে, ৰেচিঅ' প্ৰপৰ্চন আহিব পাৰে, লগতে যিসমূহ আমাৰ ক্লাছ 10 লেভেললৈকে আমি যিবোৰ মেথছ পাইছিলোঁ, পাই ডায়েগ্ৰাম আহিব পাৰে। ছ' তেনেকুৱা লেভেলৰ মেথছবোৰে ইয়াত আহিব, গতিকে সেই মেথছখিনি চাব লাগিব। ইম্পৰ্টেণ্ট ছেকশ্যন হয় বিকজ ইয়াতো কিন্তু আমাৰ 120 মাৰ্কছ আহিব। অ'কে, ছিম্প্লিফিকেশ্যন আহিব পাৰে, বিভিন্ন ধৰণৰ প্ৰবেবিলিটি কুৱেশ্যন আহিব। ছ' তেনেকুৱা ধৰণৰ মেথছবোৰে আমি অহা দেখিবলৈ পাওঁ। আৰু আগৰ কুৱেশ্যনতনো কেনেকুৱা ধৰণৰ মেথছ আহিছিল আমি সেয়াও আলোচনা কৰিম। ছ' ৰিজনিঙৰ কাৰণে আমি যদি কওঁ মিৰ'ৰ কুৱেশ্যনিং আহিব পাৰে, ক'ডিং ডিক'ডিং আহিব পাৰে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। নেক্সট ছেকশ্যনটোলৈ যাওঁ। নেক্সট ছেকশ্যনটোত আমাৰ 40 মাৰ্কছ। যদিও মাৰ্কছ কম, ইয়াৰ পৰা কিন্তু যথেষ্ট কুৱেশ্যন আহে। 40 মাৰ্কছটো আমি ইজিলি পাব পাৰোঁ যদি এই টপিকখিনি আমি ডিটেইলছত অধ্যয়ন কৰোঁ। ফাৰ্ষ্ট কথা হৈছে, যিহেতু আমি B.Ed কৰিবলৈ গৈছোঁ, গতিকে এডুকেশ্যন ছিষ্টেমৰ বিষয়ে নলেজ থকাটো খুবেই দৰকাৰ। ফাৰ্ষ্ট দিছে ইয়াত কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, বৰ্তমান ইণ্ডিয়াত এডুকেশ্যন ছিষ্টেমটো কেনেকুৱা, নিউ এডুকেশ্যন পলিচিৰ বিষয়ে আহিব পাৰে। বিভিন্ন ধৰণৰ এডুকেশ্যন ৰিলেটেড টপিক ইয়াত ইনক্লুড হৈ আছে। ইছ্যুজ এণ্ড পলিচিজ, অ'কে, এডুকেশ্যন ৰিলেটেড কিবা নতুন পলিচিজ আনিছে নেকি, সেই পলিচিছবিলাক চাব লাগিব। বা সেই পলিচিটো যে আনিছে, পলিচিখনৰ অবজেক্টিভবোৰ কি হয়, কিমান চনত সেই পলিচিখন আনিছে, গোটেইবিলাক আমি সবিশেষ চাব লাগিব। নেশ্যনেল পলিচি অফ এডুকেশ্যন, অলৰেডি মই কৈছিলোঁ যে NEP 2020 চাব লাগিব, মষ্ট ইম্পৰ্টেণ্ট হয়। ইউনিভাৰ্চেলাইজেশ্যনছ অফ এলিমেণ্টেৰী এডুকেশ্যন, ছ' এইটো চাব লাগিব। ৰাইট টু এডুকেশ্যন, কিমান আৰ্টিকেলত ৰাইট টু এডুকেশ্যন আছে। লগতে সৰ্ব শিক্ষা অভিযানৰ বিষয়ে চাব লাগিব। সৰ্ব শিক্ষা অভিযানৰ অবজেক্টিভ কি আছিলে, কি কাৰণে সেই সৰ্ব শিক্ষা অভিযান আনিছিলে, তাৰ বেনিফিট কি হয়, কি ফেচিলিটিজ প্ৰভাইড কৰিছে থ্ৰু SSA, সেইবোৰ আমি ডিটেইলছ অধ্যয়ন কৰিব লাগিব। ইয়াত টপিকবোৰ এনেকৈ দি দিছে, গতিকে এনেকুৱা নহয় যে আমি চিম্পলকৈ লাইক সৰ্ব শিক্ষা অভিযান কাক কয় এটা চমুকে চাই থ'লেই হ'ব, তেনেকুৱা নহয়। ইয়াৰ ভিতৰত বহুত বেছি ডিটেইলছৰ কুৱেশ্যন আহিব, ডিপ কুৱেশ্যন আহিব, গতিকে কনচেপ্ট ল'ব লাগিব আৰু ভালকৈ আমি অধ্যয়ন কৰিব লাগিব। টপিক এটা যদি আমি পঢ়োঁ, ফৰ এক্সাম্পল আমি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ বিষয়ে পঢ়িছোঁ, ওপৰে পঢ়ি থ'লে নহ'ব, গোটেই ডিটেইলছত চাব লাগিব। অবজেক্টিভ কি হয়, কেনেকৈ ইমপ্লিমেণ্ট কৰিছে গভমেণ্টে, গোটেইখিনি আমি সবিশেষ ভালকৈ চাব লাগিব। তেতিয়াহে আমি 40 মাৰ্কছটো ইজিলি পাব পাৰিম। অ'কে, ছ' এইখিনি আছিলে আমাৰ B.Ed এণ্ট্ৰেঞ্চৰ ডিটেইলছ চিলেবাছ। আৰু যিসকলে এইবাৰ B.Ed এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেওঁলোকক মই কওঁ যে নিজৰ যিটো ষ্ট্ৰং ছেকশ্যন হয় ফাৰ্ষ্ট, সেই ছেকশ্যনটোৰ ওপৰত গুৰুত্ব দিয়া। আৰু সেইটো এটা ষ্ট্ৰেটেজি হ'ব পাৰে যে মই যদি GKত ভাল হয়, GKখিনি অলপ ভালকৈ এতিয়াৰ পৰা পঢ়ি থাকোঁ, যাতে মই GK কুৱেশ্যন মিছ নহয় বা ৰং নকৰোঁ এক্সামত গৈ। বা কাৰোবাৰ কাৰণে যদি মেথছটো উইক হয়, তেনেহ'লে এতিয়াৰ পৰাই মেথছ প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰক, যিহেতু এক্সামটো জুলাই মাহত হ'ব। আৰু এটা কথা, জুন মাহত নটিফিকেশ্যন ওলালে কিন্তু বহুত বেছি দিন সময় নিদিয়ে পঢ়িবলৈ, গতিকে আমি এতিয়াৰ পৰাই চিৰিয়াছলি ষ্টাৰ্ট কৰিব লাগিব প্ৰিপাৰেশ্যন। আৰু মেথছৰ কাৰণে ডেইলি প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে আমি মেথছকেইটা কৰিব পাৰিম। এনেকুৱা নহয় যে B.Ed এণ্ট্ৰেঞ্চ সেইকাৰণে এমাহত পঢ়িছোঁ আৰু ক্লিয়াৰ হৈ যাব, তেনেকুৱাও এক্সাম্পল আছে, কিন্তু তেওঁলোকৰ যিটো ফাউণ্ডেশ্যন হয় বা বেছিক যিটো নলেজ হয় বহুত বেছি ভাল, সেইকাৰণে হয়তো তেওঁলোকে এমাহ পঢ়িও কিছুমানে ভাল মাৰ্কছ পাবলৈ সক্ষম হৈছে। বাট সেইটো ভাবি আমি বহি থাকিলে নহ'ব যে এমাহ পঢ়িম, এমাহত ক্লিয়াৰ হৈ যাব, তেনেকুৱা নহয়। বহুতে কিন্তু 100 নম্বৰ পাবলৈও নোৱাৰে B.Ed এণ্ট্ৰেঞ্চত, বিকজ কুৱেশ্যন পেপাৰৰ লেভেলটো দিনক দিনে হাৰ্ড হৈ আহি আছে। অ'কে, ছ' আমি অলপ নিজৰ ষ্টাডি বা নিজৰ প্ৰিপেৰেশ্যনটো ভালকৈ কৰিব লাগিব, যাতে আমি মিনিমাম 160ৰ ওপৰত মাৰ্কছ পাওঁ। অ'কে, তেতিয়াহ'লে আমি প্ৰাইভেট কলেজতো ইজিলি ছিট পাম আৰু গভমেণ্টতো অলপ চলপ পচিবিলিটি থাকিব। অ'কে, ছ' এইখিনি ক'ব লগা আছিলে।
নেক্সট আমি টপিক ৱাইজ ভিডিঅ'সমূহ লৈ আহিম লাহেকৈ বিভিন্ন ছেকশ্যনৰ কুৱেশ্যন আমি লৈ আহিম বুকছ এণ্ড আথৰ্ছৰ কুৱেশ্যন জেনেৰেল এপ্টিটিউডৰ কুৱেশ্যন জেনেৰেল নলেজ ছেকশ্যনৰ কুৱেশ্যনখিনি আমি লৈ আহিম অলৰেডি আমাৰ চেনেলত আগৰ কুৱেশ্যন পেপাৰবিলাকো ডিছকাশ্যন কৰা হৈ আছে গতিকে যিসকলে আগৰ কুৱেশ্যন পেপাৰবোৰ চাব বিচাৰে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তেওঁলোকে সেই ভিডিঅ'সমূহ চালেও অলপ চলপ আইডিয়া পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যনো বিএড এণ্ট্ৰেঞ্চত আহিছে অলৰেডি চ' সেইখিনিয়ে আছিল যদি ভিডিঅ'টি চাই ভাল লাগিল লাইক এটা কৰি দিবা লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি আমাৰ চেনেলত আজি প্ৰথমবাৰ আহিছা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ